নমস্কাৰ। নমস্কাৰ। আজি উত্তৰ পেটবহা যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা আবাহন থিয়েটাৰ আমন্ত্ৰণ কৰি অনা হৈছে আৰু ইয়াত উত্তৰ পেটবহা বকুলতল কেন্দ্ৰ নামঘৰ আৰু শ্ৰী শ্ৰী শিৱ মন্দিৰৰ সাহায্যাৰ্থে লগতে জাতীয় বিদ্যালয় ভাগিয়াম শইকীয়া জাতীয় বিদ্যালয়ৰ কাৰণে আৰ্থিক সাহায্য বিচাৰি আৰ্থিক সাহায্যৰ উদ্দেশ্যেৰে আবাহন থিয়েটাৰক আমন্ত্ৰণ জনোৱা হৈছে আৰু এই আবাহন থিয়েটাৰত তিনিখন অতি বলিষ্ঠ নাটক আছে। এই বলিষ্ঠ নাটক কেইখন হ'ল যে মেডাম মেনকা, মইনা কুশলে আছানে আৰু লেডি মেকবেথ। এই তিনিখন অতি উৎসাহেৰে অতি দক্ষতাৰে প্ৰদৰ্শন কৰা ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত দুটা তিনিটা দৰ্শনীৰে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে আৰু আমি আশা কৰিছোঁ আমাৰ এই ভিতৰুৱা অঞ্চল বিশেষকৈ আমি গাঁৱলীয়া অঞ্চলত আবাহন থিয়েটাৰ অনাটো কিছু এটা কঠিনেই হয়, কিন্তু এই আবাহন থিয়েটাৰ আমাৰ বিভিন্ন গাঁৱৰ অঞ্চলৰ মানুহে চহৰ অঞ্চলত গৈ চাবলৈ তেওঁলোকৰ যথেষ্ট খৰচৰ এটা কথা আছে, যাতায়াতৰ এটা কথা আছে। গতিকে এই সকলো যাতায়াতৰ খৰচটো কমাবলৈকে আমি অঞ্চলৰ ৰাইজক আমি এই থিয়েটাৰ প্ৰদৰ্শন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ আৰু আশা কৰিছোঁ ৰাইজৰ যিটো সঁহাৰি পাইছোঁ অতি উদ্যমেৰে আমি আগবাঢ়িবলৈ পাৰিছোঁ। ৰাইজে যথেষ্ট সঁহাৰি পাইছোঁ আৰু সঁহাৰিয়ে আমাক নিশ্চয় আগবাঢ়ি যোৱাত সহায় কৰিব আৰু আমি আশা কৰিছোঁ সকলোলৈকে যে এই বিভিন্ন অঞ্চলৰ আমাৰ বালিগাঁও, বৰকলা, দক্ষিণপাট, ঘাঁহি, মাহৰীয়াটি, বেবেজীয়া, ডিমুৰ, হাতীচুং, কজিদা, বৰজহা, ইতিমধ্যে আমাৰ ফুলগুৰি, গড়মূৰ, ধেমাজি, ম'হগড় আদি বিভিন্ন অঞ্চলৰ ৰাইজসকল আমাৰ লগত জড়িত আছে। আমি সকলোকে সদস্য হিচাপে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আশা ৰাখিছোঁ এই বিভিন্ন অঞ্চলৰ এই ৰাইজে আমাক আহি উৎসাহিত কৰিব আৰু এই তাৰিখকেইটা আছিলে আমাৰ 25, 26 আৰু 27 ফেব্ৰুৱাৰী। আশা কৰিছোঁ এই তিনিটা দিনত বিভিন্ন অঞ্চলৰ ৰাইজে আমাক সহায় সহযোগিতা কৰি এই থিয়েটাৰখন সুকলমে পৰিচালনা কৰাত আমাক সহায় কৰিব। ইচ্ছুক যদি আপোনালোকৰ নাট্যপ্ৰেমী ৰাইজে যদি নাটকখন চাব বিচাৰে বা টিকেট কিনিব বিচাৰে কেনেকৈ যোগাযোগ কৰিব? যোগাযোগ নম্বৰটো জনাবচোন। ইতিমধ্যে আমাৰ যোগাযোগৰ নম্বৰসমূহ দিয়া হৈছে আৰু লগতে আমাৰ যোগাযোগ কৰিবৰ কাৰণে আমি বিভিন্ন স্থানত আমাৰ বিভিন্ন সদস্য আমি নিয়োগ কৰিছোঁ। সেই সদস্যসকলৰ লগত যোগাযোগ কৰিব পাৰিব আৰু সেই সদস্যসকলৰ আমি নম্বৰসমূহ ফোন নম্বৰ দিয়া হৈছে আৰু লগতে এই এটা নিৰ্দিষ্ট আমি স্থায়ী হিচাপে বৰ্তমান থিয়েটাৰলৈকে এই কাৰ্যালয়টো অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যালয় আজি শুভ উদ্বোধন হৈছে। এই কাৰ্যালয়ৰ লগত যোগাযোগ কৰিলেও সকলো সময়তে কাৰ্যালয়ৰ পৰা আমাৰ সকলোখিনি যোগাযোগ পাওঁ। ধন্যবাদ।